নিউজ অসমীয়া দৰ্শকক দিবলৈ লৈছো এক ডাঙৰ ভয়ংকৰ খবৰ। ধুবুৰী জিলাৰ বিলাসীপাৰা হাকামাত হুকাব ঘটনা। হাকামা বিলত পৰি সন্ধানহীন চন্দন ৰায়, বয়স ৩৫। চন্দনৰ ঘৰ বিলাসীপাৰা চহৰৰ ৯ নং ৱাৰ্ডত। এই খবৰৰ পিছতে চন্দন ৰায়ৰ বাসগৃহত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত হৈছে বিলাসীপাৰা আৰক্ষী আৰু SDRF বাহিনীৰ দল। বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই চন্দন ৰায়ৰ। SDRF বাহিনীয়ে যুৱক চন্দন ৰায়ৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ঘটনাক লৈ হাকামাত অব্যাহত আছে চাঞ্চল্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। অতি দুখজনক ঘটনা। হঠাতে আজি হাকামা ৯ নং ৱাৰ্ডত আমাৰ কুঠিপাৰা গাঁৱৰ চন্দন ৰয় নামৰ এজন ল'ৰাই বেলতলী বজাৰৰ পৰা ঘৰত যাওঁতে কেনেকে বা পিছলি পৰি ইয়াতে আমাৰ হাকামা বিলত উঠি গ'ল। এতিয়ালৈকে SDRF বাহিনী আহিছে, এতিয়ালৈকে ডেড বডি বিচাৰি পোৱা নাই। বহুত দুখ আৰু পৰিতাপৰ বিষয়। আমি সবে ৰাইজ ইয়াতে আছো, আমি ট্ৰাই কৰি আছো। এতিয়ালৈকে লাশটো পোৱা নাই। 12:30 মানৰ ঘটনা, এতিয়ালৈকে আমি লাশ পোৱা নাই। ইয়াৰ ঘৰত দুটা ল'ৰাও আছে। ই দিন হাজিৰা কৰি খায়। ঘৰৰ অৱস্থা সিমান এটা ভাল নহয়। চন্দন ৰয়।